জানে যে যোৱা 30 জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিনটোজোৰা কাৰ্যসূচীলৈ গোলাঘাট ডিষ্ট্ৰিক্টলৈ আহিছিল। তেওঁ প্ৰথমতেই আঠখেলীয়া নামঘৰলৈ গৈছিল, তাৰপৰা ত্ৰিকুল মন্দিৰ গৈছিল আৰু তাৰপৰা আহি বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ যিটো ক্ৰীড়া প্ৰকল্প সেইটো উদ্বোধন কৰিছিলে আৰু তাৰপৰা আহি GDSৰ যিটো ইনডোৰ ষ্টেডিয়ামটো ইনগৰেট কৰিছিলে। সেইদিনাখনেই কংগ্ৰেছৰো এটা প্ৰতিবাদী কাৰ্যসূচী আছিল আৰু বেজবৰুৱা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ স্পৰ্টছ কমপ্লেক্স তাৰপৰা GDSৰ ইনডোৰ ষ্টেডিয়ামলৈ যিটো অহা ৰাস্তা তাৰ কাষতেই কংগ্ৰেছৰ অফিচটো আছিল। তেওঁলোকে তাতে প্ৰতিবাদ কৰিছিলে বিভিন্ন তেওঁলোকৰ দাবী লৈ আৰু সেই দাবীৰ মাজতে তেওঁলোকে ব্লেক ফ্লেগ হেৰি কৰিছিলে, প্ৰদৰ্শন কৰিছিলে, কলা পতাকা, শ্লোগান দিছিলে আৰু ল এণ্ড অৰ্ডাৰ এটা চিটুৱেশ্যন হৈছিলে। ইয়াৰ মাজতে প্ৰায় 4জনমান কংগ্ৰেছৰ সদস্য আহি ৰাস্তাটো ব্লক কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। তাতে পুলিচো মোতায়েন কৰা হৈছিলে। এডিশ্যনেল SP হেডকোৱাৰ্টাৰ নিজেই আছিলে, OC আছিলে। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে কেইবাজনো মাননীয় মন্ত্ৰী মহোদয় আৰু বিধায়ক একেলগে আহি আছিলে আৰু যেতিয়াই তেওঁলোকে চাইৰেনৰ শব্দ শুনিলে তাৰ আগে যেতিয়া ৰাস্তাটো ব্লক কৰিবৰ কাৰণে 4জন মানে আহিছিলে আৰু সেই 4জনক লগে লগে আৰক্ষীয়ে কৰায়ত্ব কৰি তেওঁলোকক আমাৰ গোলাঘাট আৰক্ষী থানালৈ তেওঁলোকক লৈ গৈছিলে। ইয়াৰ মাজতে যেতিয়া কনভয়টো পাৰ হৈ গৈছিলে, CMৰ কনভয়, হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া কনভয় যেতিয়া পাৰ হৈছিলে সেই সময়তে কেইজনমান দুষ্কৃতিকাৰীয়ে কংগ্ৰেছ ভৱনৰ ভিতৰৰ পৰা এটা সেউজীয়া ৰঙৰ বটল তেওঁলোকে দলিয়াই দিছিলে আৰু সেই পানীৰ বটল নহয়, এটা সেউজীয়া বটল, ক'ল্ড ড্ৰিংকছৰ বটল, স্প্ৰাইটৰ বটল 1 লিটাৰৰ, সেইটো যেতিয়া দলিয়াইছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কনভয়লৈ। সেই কনভয়ত কেইবাখনো গাড়ী আছিলে আৰু সেই গাড়ীৰ মাজতে এখন গাড়ী আছিলে অতুল বৰা মহোদয়, আমাৰ মাননীয় মন্ত্ৰী, তেখেতৰ গাড়ীত এই বটলটো গৈ পৰিছিলে। ইয়াৰ ভিডিঅ' ফুটেজো আপোনালোকে আপলোড কৰিছে, আমিও এইটো পাইছোঁ আৰু কোনো বিশেষ ক্ষয়ক্ষতি হোৱা নাছিলে। কিন্তু গোটেই যিটো তেওঁলোকৰ এই প্ৰচেছ, এই যিটো ক্ৰাইম তেওঁলোকে কৰিলে, প্ৰি প্লেন এটা ক্ৰাইম তেওঁলোকে আগতে আলোচনা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো কনভয় তালৈ লক্ষ্য কৰি এই বটলটো তেওঁলোকে দলিয়াই দিছিলে। সৌভাগ্যৰ ক্ৰমে যদিও ক্ষতি নহ'ল, এইটো এটা খুব ডাঙৰ ক্ৰিমিনেল কনস্পিৰেচি এগেইনষ্ট দ্য ছিকিউৰিটি অফ অনাৰেবল চিফ মিনিষ্টাৰ। সকলোৱে জানে তেওঁ Z+ ছিকিউৰিটি কেটেগৰী, প্ৰটেক্টেড বাই CRPF, VSG আৰু অল অভাৰ ইণ্ডিয়া। তেখেতৰ সুৰক্ষাৰ প্ৰতি এটা ভাবুকি, সেইটো বটল নহয়, বেলেগ কিবাও হয়তো হ'লহেঁতেন, বেলেগ কিবা হয়তো দলিয়ালেহেঁতেন। এটা ক্ৰিমিনেল কনস্পিৰেচি কৰি তেওঁলোকে এই বটলটো দলিয়াইছিলে আৰু কনভয়ৰ এখন গাড়ীত মাননীয় মন্ত্ৰী অতুল বৰাদেৱৰ যিখন গাড়ী, সেই গাড়ীত এই বটলটো গৈ পৰিছিলে। তাৰপিছত আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। কেছ ৰেজিষ্টাৰ কৰি আমি এতিয়ালৈকে এজনক আমি ফৰৱাৰ্ড কৰিছোঁ যোৱাকালি অনাৰেবল কোৰ্টলৈ আৰু 5জনক কৰায়ত্ব কৰা হৈছে। ইয়াৰ ভিতৰতে মেইন যিজন একিউজ, যিজনে এইটো দলিয়াইছিলে, তেওঁৰ নাম দীপাংকৰ ডেকা, তেওঁৰ বোকাখাটত ঘৰ, তেখেতকো কৰায়ত্ব কৰা হৈছে। তেওঁৰ লগতে আৰু 4জন, এতিয়া টোটেল মানে 1 আৰু 4, টোটেল 6জন মানুহ এৰেষ্ট হৈছে। বাকী 5জনকো আমি এতিয়া কোৰ্টলৈ আমি ফৰৱাৰ্ড কৰিম অলপ পিছতে। যিটো এটা ক্ৰিমিনেল কনস্পিৰেচি এগেইনষ্ট দ্য ছিকিউৰিটি অফ অনাৰেবল চিফ মিনিষ্টাৰ Z+ কেটেগৰী, এই কনস্পিৰেচিটো কোনে কোনে কৰিছিলে, ইয়াত অকল যিজনে এই বটলটো দলিয়াইছে বা যিকেইজনে তেওঁলোকক সহায় কৰিছে, তেওঁলোকে যিটো ক্ৰিমিনেল প্লেন কৰিছে, সেই প্লেনটোত এইটো এটা ডাঙৰ এটা কনস্পিৰেচি। হয়তো এইটো প্ৰথমবাৰ ট্ৰাই কৰিছে বটল দলিওৱা, পিছত হয়তো আৰু কিবা মাৰাত্মক বস্তু
বা হয়তো ক্ষেপণাস্ত্ৰ তেনেকুৱা হয়তো তেওঁলোকে এইটো দলিয়াবলৈ চেষ্টা কৰিব পাৰে। আপোনালোকে সকলোৱে জানে যোৱা 24 জুন তাৰিখে এটা গ্ৰেনেড ব্লাষ্টৰ ইনচিডেণ্টটো হৈছে। আমাৰ পুলিচৰ কেম্পত গ্ৰেনেড ব্লাষ্ট কৰিছে পাণবাৰীৰ বোকাখাটত। সেই চিমিলাৰ টাইপৰ এটেক কৰাৰ প্লেন থাকিব পাৰে বুলি আমি ভাবিছোঁ। সেই ক্ৰিমিনেল কনস্পিৰেচিত কাৰ কাৰ হাত আছে, কোন সংগঠনৰ হাত আছে, কোন কোন মানুহৰ হাত আছে, কোন কোন ক্ৰিমিনেলৰ হাত আছে, সেই গোটেইখিনি আমি তদন্ত কৰি উলিয়াবৰ কাৰণে আমি আৰু এটা কেছ ল'ম, আৰু এটা কেছ ৰেজিষ্টাৰ কৰিম। আৰু এই ক্ৰিমিনেল কনস্পিৰেচিত যিমানবিলাক মানুহ, যিমানবিলাক সংগঠন জড়িত হৈ আছে তেওঁলোকৰ বিৰুদ্ধে আমি ষ্ট্ৰিক্ট আইনী ব্যৱস্থা আমি ল'ম। এতিয়া এই ঘটনাটোৰ লগত জড়িত মূল যিজন সদস্য সেইদিনাখন তেওঁ তাতেই আছিলে, তেওঁ যে তাতে উপস্থিত আছিলে, তেওঁ যে দলিয়াইছে তাৰ ভিডিঅ' ফুটেজ আছে, তেওঁ নিজে কনফেছ কৰিছে। কি নাম? তেওঁৰ নাম হ'ল দীপাংকৰ ডেকা। লোকে ধন্তি দীপাংকৰ ডেকাকে এলাই ধন্তি, দেউতাকৰ নাম নিৰঞ্জন ডেকা। তেওঁ গেলেকীত ঘৰ কাজিৰঙাত আৰু বোকাখাট থানাৰ আণ্ডাৰতে। তেওঁৰ লগতে যোৱাকালি এজনক আমি ফৰৱাৰ্ড কৰিছোঁ, ৰাহুল ফুকন, তেওঁ তাতে উপস্থিত আছিলে। আৰু 4জনক আমি প্ৰয়াত্ত কৰিছোঁ। তো টোটেল 6জন হ'ব। এতিয়া 6জন এতিয়া এৰেষ্ট হৈছে অলৰেডি, আমি এতিয়া ফৰৱাৰ্ড কৰিম। বাকী 5জনক আমি হেৰি কৰিম। বাকী 4জনৰ নাম হ'ল, এজন হ'ল ঋষিৰাজ পাৰুতীয়াল, এজন হ'ল প্ৰাণহৰি ফুকন, পংকজ গগৈ আৰু অৰিন্দম বড়ি। গোটেইকেইজন নাম আমি দি দিম আপোনালোকক। আৰু আমাৰ এতিয়া মেইন আমি যিটো চাবলগীয়া, তদন্ত কৰিবলগীয়া যিটো বিষয়, সেইটো হ'ল কনস্পিৰেচিটো। কোনে কোনে কনস্পিৰেচি কৰিছে, কোন কোন সংগঠনে কৰিছে, কোন কোন দলে কৰিছে, কোন কোন ব্যক্তিয়ে কৰিছে, আৰু ইয়াতে কোনোবা নিষিদ্ধ যদি সংগঠন জড়িত আছে আমি সেই এংগলটো আমি বিচাৰি উলিয়াব লাগে। আৰু সেই গোটেইখিনি গাড়ী একেলগে গৈছিলে, একেলগে আহিছিলে। গতিকে যিহেতু গাড়ীবিলাক মুভমেণ্ট কৰি থাকে, গতিকে ইখন গাড়ীত নালাগি ইখন গাড়ীত লাগিছে। বস্তু সেইটো হৈছে এজাহাৰখন আমি সেইকাৰণে স্পেচিফিকেলি কোনখন গাড়ীত বটলটো পৰিছে আমি সেইটো লিখিছোঁ। এতিয়া নেক্সট তদন্ত কালত আমি এইটো পাইছোঁ যে তেওঁলোকে মুখ্যমন্ত্ৰীৰ কনভয়লৈ দলিয়াইছিলে। গতিকে আৰু মুখ্যমন্ত্ৰীৰ গাড়ীখনেই আছিলে তেওঁলোকৰ মেইন লক্ষ্য। কনস্পিৰেচি পাৰ্টটোত আমি আৰু এটা কেছ কৰিম। এইটো কি কনস্পিৰেচি কৰিছে, লাৰ্জাৰ কনস্পিৰেচি থকাৰ আমি সন্দেহ কৰিছোঁ। এনেকুৱা কিবা আছে নেকি যে কংগ্ৰেছৰ দলীয় শীৰ্ষ কোনোবা নেতা বা অন্য দলৰ কোনোবা মানুহ বা কোনোবা এক্সট্ৰিমিষ্ট এইবিলাক কোনোবা জড়িত আছে নেকি গোটেই কাৰোবাৰ? আমি সেই এংগলটো চাবৰ কাৰণেই একচুৱেলি এতিয়া আৰু এটা কেছ ল'ব লগা হৈছে। কেছ আৰু এটা আমি এতিয়া ৰেজিষ্টাৰ কৰিম যে লাৰ্জাৰ মানে এইম বা বিগাৰ এইম আছিল নেকি, আৰু এই ক্ষেত্ৰত কাৰ কাৰ মানে হাত আছে, কোনে কোনে এইটো ক্ৰিমিনেল কনস্পিৰেচি কৰিছিলে, আৰু কোন কোন মানুহ জড়িত আছে, কোনোবা সংগঠন জড়িত আছে, কোনোবা দল জড়িত আছে, কোনোবা ব্যক্তি জড়িত আছে, বা কোনোবা নিষিদ্ধ সংগঠন আছে। এই গোটেইখিনি চাবৰ কাৰণে, এই গোটেইখিনি মানুহৰ যিটো ক্ৰিমিনেল কনস্পিৰেচি সেইটো চাবৰ কাৰণে আমি এটা ব্যৱস্থা কৰিম। কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰৰ পৰাই দলিয়াইছে, এইটো স্পষ্ট। এইটো ভিডিঅ' ফুটেজো আছে। আৰু তাত যিসকল উপস্থিত আছিলে, আমি যিমানকেইজন এৰেষ্ট কৰিছোঁ সেই কংগ্ৰেছ কাৰ্যালয়ত সেই সময়ত আন্দোলনকাৰী যিসকল আছিলে তেওঁলোকৰ ভিতৰতে আমি এৰেষ্ট কৰিছোঁ। যিসকল এই কাৰ্যত নাই, যদিও কংগ্ৰেছ কাৰ্যালয়ত আছিলে, ঘটনাৰ আগে আগে তেওঁলোকক আমি ধৰি আমি থানালৈ লৈ গৈছিলোঁ, কাৰণ তেওঁলোকে ৰাস্তাটো ব্লক কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁলোকক আমি যদিও ধৰিছিলোঁ, সোধপোছৰ পিছত তেখেতসকলক এই 4জনক আমি যাবলৈ দিছোঁ। এইটো এটা যদি কোনোবা সংগঠনে, কোনোবা দলে, কোনোবা ব্যক্তিয়ে যদি বটল দলিয়াবলৈ চেষ্টা কৰে, আৰু বটলেই হওক বা পানীৰ বটলেই হওক বা এইটো কোনোবা ক'ল্ড ড্ৰিংকছৰ বটলেই হওক, এইটো সকলো হাতত থাকে। সেইটো ইচ্ছা কৰিলে তেওঁলোকে ক্ৰিমিনেল কনস্পিৰেচি কৰি তেওঁলোকে দলিয়াইছে। এইটো আমি ছিকিউৰিটি লেপছ হোৱা বুলি আমি নাভাবোঁ। কিন্তু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়লৈ লক্ষ্য কৰি দলিয়াইছিলে, কনভয়টো যথেষ্ট দীঘলীয়া, কাৰণ বহুতো তাতে মানে আৰু বেলেগ মন্ত্ৰী আছিলে, বিধায়ক আছিলে, কোনোবা এখন গাড়ীত পৰিছে। তো টু ছাম এক্সটেণ্ট আমি সেইটো ক'ব পাৰোঁ। কিন্তু যদি কোনো ধৰণৰ প্ৰজেক্টাইল বা কোনো ধৰণৰ মাৰণাস্ত্ৰ এতিয়ালৈকে ব্যৱহাৰ কৰা নাই, গতিকে সেইটোত আমি তেনেকৈ নাভাবোঁ। কিন্তু ক্ৰিমিনেল কনস্পিৰেচি আছে, তেওঁলোকে হয়তো আৰু ডাঙৰ কিবা প্লেন কৰিছিলে, বা ভৱিষ্যতে হয়তো আৰু ডাঙৰ কিবা প্লেন কৰিব। আমি এইটো কোনোবা ইণ্ডিভিজুৱেল এটেক বুলি আমি ধৰা নাই।
যদিও মানে ইনিচিয়েলি ফাৰ্ষ্ট কেছটো আমি ইণ্ডিভিজুৱেল এটেক হিচাপে ধৰিছোঁ, লগত কেইজন মানে প্লেন কৰি পেলাই এইটো এই কাৰ্যটো কৰিছে। তেওঁলোকৰ আৰু হয়তো ক্ৰিমিনেল কনস্পিৰেচি আছে, আমি সেইটো ভাবিছোঁ। সম্ভাৱনা আছে। যিসকল জড়িত আছে আমি তেওঁলোকক এৰেষ্ট কৰিম। আমি একচুৱেলি ইনিচিয়েলি যেতিয়া পাইছিলোঁ, আমি চাইছিলোঁ এই যে গাড়ীলৈ যেতিয়া দলিওৱা যিটো এই খবৰটো আহিছিলে বা আমাৰ আৰক্ষীক কৈছিলে, কনভয়টো যিহেতু যথেষ্ট দীঘলীয়া, তাতে প্ৰত্যেকজন মন্ত্ৰী মহোদয়ৰে বেলেগ বেলেগ কনভয় আছে, কিন্তু যিহেতু মিটিংবিলাক একেলগে আছিলে, প্ৰত্যেকখন মিটিঙতে প্ৰত্যেকজন মন্ত্ৰী মহোদয় আৰু বিধায়কসকল তেওঁলোক সকলো উপস্থিত আছিলে। আমি গতিকে চাইছিলোঁ যে কোনখন গাড়ীত ইনিচিয়েলি দলিয়াইছে। গতিকে FIR এটা যেতিয়া দিয়া যায়, এজাহাৰ এখন যেতিয়া দিয়া যায়, আমি সেইটো স্পেচিফিকেলি আমি এইটো মেনশ্যন কৰোঁ। আমি স্পেচিফিকেলি মেনশ্যন কৰি এইটো কৈছিলোঁ যে মাননীয় মন্ত্ৰী অতুল বৰাদেৱৰ ডাঙৰীয়াৰ যিখন গাড়ী, সেই গাড়ীখনত গৈ পেলাই এই বটলটো গৈ পৰিছিলে। আমি তদন্তকালীন অৱস্থাত তেওঁলোকক যেতিয়া সোধ-পোছ কৰিলোঁ, এতিয়া গম পাইছোঁ যে তেওঁলোকৰ উদ্দেশ্য এইটো আছিল যে মুখ্যমন্ত্ৰী মহোদয়ৰ কনভয়ত দলিয়াব লাগে।